চাপৰৰ হালকুচাৰ পুখুৰী পাৰত 89তম শ্ৰী শ্ৰী ৰাস মহোৎসৱ উদযাপন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাস মহোৎসৱ উদযাপন। বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চাপৰ হালকুচা পুখুৰী পাৰত শ্ৰী শ্ৰী ৰাস পূজা উৎসৱ উদযাপন সমিতিয়ে 2025 বৰ্ষৰ ইংৰাজী 5 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিব বুলি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে শৰৎকালত জ্যোৎস্না প্লাবিত ৰাতিত গোপীসকলক প্ৰেম ৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্লিত কৰি তুলিছিল, সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। আজি প্ৰথম দিনা কাৰ্যসূচী মতে মন্দিৰৰ দুৱাৰ মুকলি, প্ৰাণৰ শিল্পী অসম কণ্ঠ জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি, বৃক্ষৰোপণ। আজি ৰাস মহোৎসৱৰ দুৱাৰ মুকলি অনুষ্ঠানত সহযোগ কৰে ধুবুৰী জিলা আক্ৰাছৰ সভাপতি দেৱজিৎ ৰায়, পুখুৰীপাৰা শ্ৰী শ্ৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি বিতুল চন্দ্ৰ বৰ্মন, সম্পাদক নয়নজ্যোতি বৰ্মন আৰু লগতে থাকে গণ্যমান্য ব্যক্তিসকল। হয়, আমাৰ ঐতিহাসিক শালগছা অঞ্চলৰ এখন শাৰদীয় সৰ্ববৃহৎ উৎসৱ ৰাজ উৎসৱ শালগছাৰ অন্যতম অঞ্চল পুখুৰীপাৰাত অতীতৰে পৰা পাৰম্পৰিকভাৱে পালন হৈ আহিছে আৰু ঠিক তেনেকৈ আজিও আমি এই পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনা আজি আমি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী লৈ উলহ মালহেৰে বিভিন্ন কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচী লৈ আমি এই ৰাস মহোৎসৱখন উদযাপন কৰিবলৈ লৈছোঁ। এইবাৰ আমাৰ 89তম বৰ্ষ। যদিও আমাৰ 89তম বৰ্ষ, কিন্তু প্ৰবাদ আছে এই অনুষ্ঠানখন 103 বছৰ গৰকিছে। প্ৰবাদ মতে সেইটো আমি পোৱা যায়, কিন্তু ইচ্ছাপিত 1936 বুলি মানে ঠাৱৰ কৰা হৈছে। তো এইখিনিতে আমি আমাৰ এই শালগছাৰ লগতে আমাৰ নামনি অসমৰ ভক্তপ্ৰাণ ৰাইজক আমি আহ্বান জনাম, আমাৰ এই শালগছা অঞ্চলৰ এই বৃহত্তৰ শাৰদীয় ৰাজ উৎসৱত শালগছাত আহি পুখুৰীপাৰাত আহি ৰাজ উপভোগ কৰাৰ বাবে আমি আপোনালোকৰ এই প্ৰচাৰ মাধ্যমেদি আমি আমন্ত্ৰণ জনাইছোঁ। হয়, আমাৰ আজি ৰাস পূৰ্ণিমা, পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনা আজি আমাৰ কেৱল পূজা আছে। পূজাৰ লগতে সংগতি ৰাখি আমাৰ অসম কণ্ঠ, লুইতকণ্ঠ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিত আমি বন্তি প্ৰজ্বলন কৰিলোঁ, ৰাজহুৱা পুষ্পাঞ্জলি জ্ঞাপন কৰিলোঁ। তাৰপিছত জুবিন গাৰ্গদেৱে ভাল পোৱা আমি নাহৰৰ গছ ৰোপণ কৰিলোঁ। তাৰপিছত ৰাস উৎসৱৰ লগত সংগতি ৰাখি কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ গছ পুলি আমি ৰোপণ কৰিলোঁ। আৰু অলপ সময়ৰ পিছতে আজি আমাৰ এইখন অঞ্চলত এই পূজাথলীত হৰিনামৰ মুখৰিত হৈ পৰিব। আৰু অহাকালি আমাৰ মঞ্চ সাংস্কৃতিক প্ৰতিযোগিতা আছে মঞ্চত, আৰু মঞ্চখনৰ নাম আমি এই বছৰ আমি ৰাইজে মিলি জুবিন গাৰ্গ স্মৃতি মঞ্চ নামে আমি মঞ্চখনৰ নাম ৰাখিছোঁ। অহাকালি সাংস্কৃতিক প্ৰতিযোগিতা আছে, তাতে বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন গীত মাত অনুষ্ঠান অনুষ্ঠিত হ'ব। তো এই কাৰ্যসূচীটো আমি প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনাইছোঁ। কেইদিনীয়া কাৰ্যসূচী? এই আমাৰ 5 দিনীয়া কাৰ্যসূচী। প্ৰথম দিন আমাৰ সাংস্কৃতিক প্ৰতিযোগিতা, তাৰপিছত আমি মুকলি থিয়েটাৰ 2 দিন ৰাখিছোঁ, তাৰপিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে 9 তাৰিখ 9 নৱেম্বৰ 2025। এইখিনিয়ে আমাৰ এই বছৰৰ অনুষ্ঠান।